Welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট এপ্টিটিউড ছেকশ্যনখিনি যোনখিনি আমাৰ কণ্টিনিউ হৈ আছিলে আজি পাৰ্ট 37লৈ আহি গ'লোঁ আমি পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন আমি ফাৰ্ষ্ট আজি পাৰ্মুটেশ্যনখিনি চাম ঠিক আছে চ' পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন দুইটা বেলেগ বেলেগ হয় চ' ফাৰ্ষ্ট পাৰ্মুটেশ্যন চাম তাৰপিছত আমি কম্বিনেশ্যনখিনি চাম চ' পাৰ্ট 37 ইয়াৰ আগত পাৰ্ট 36টা কৰাই দিয়া হৈছে চ' এইখিনি ভালকৈ চাই ল'ব তাত গোটেইখিনি চেপ্টাৰখিনি পাই যাব আপুনি চিৰিয়েলি তো ঠিক আছে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপোনালোকে পাৰ্মুটেশ্যনখিনি বুজি পাব কাৰণ ইয়াৰ পৰা আপোনাৰ দুটা বা তিনিটা কুৱেশ্যনছ আহিবই ষ্টেট গভৰ্ণমেণ্টত ঠিক আছে তো ষ্টাৰ্ট কৰা হওক চ' পাৰ্মুটেশ্যনৰ ফাৰ্ষ্ট আমি জানিব লাগিব যে পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যনৰ কোনটো ৰিলেশ্যন কি হয় কাৰণ আমি সৰুৰ পৰাই পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন দুইটা পঢ়ি আহিছোঁ চ' পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যনৰ কি হয় ধৰি লওক মোৰ তাত তিনিটা বল আছে এইটো এটা বল এইটো এটা বল এইটো এটা বল ঠিক আছে 1 2 3 বা মই ABC দিলোঁ ABC বলকেইটা তিনিটা বল ঠিক আছে চ' এতিয়া কি হয় যদি মই কওঁ যে মোক দুটা বল উঠাব লাগে যিকোনো দুটা বল আপুনি AB ল'ব পাৰে BC যিকোনো দুটা বল আপুনি উঠাব লাগে চ' এতিয়া কম্বিনেশ্যনত কি হয় ফাৰ্ষ্ট ডিফাৰেঞ্চটো তাতে হ'ব চাব দেই কম্বিনেশ্যনত কি আহিব অকল কম্বিনেশ্যনখিনি আহিব মানে মই কি কৰিলোঁ ফাৰ্ষ্ট AB উঠালোঁ তাৰপিছত নেক্সট কি কৰিলোঁ BC উঠালোঁ তাৰপিছত নেক্সট কি কৰিলোঁ CA উঠালোঁ কম্বিনেশ্যন অকল তিনিটা বলৰ পৰা আমি ইমানখিনিহে পাম ঠিক আছে চ' পাৰ্মুটেশ্যনত কি হ'ব চাওক পাৰ্মুটেশ্যনত কি হ'ব আপোনাৰ পাৰ্মুটেশ্যনত কি হ'ব চ' এই দুটা বলৰ পৰা আমি কি ফাৰ্ষ্ট আমি এই দুটা ধৰিলোঁ AB উঠালোঁ আৰু সেইটো আমি আকৌ BA উঠাব পাৰোঁ চাওক ABতে আমাৰ দুটা সোমাই গ'ল AB উঠালোঁ আকৌ সেইটো আমি BA উঠাব পাৰোঁ কিন্তু এইটো কম্বিনেশ্যনত নহয় কম্বিনেশ্যন আমি AB এবাৰ ল'লোঁ চ' নেক্সট বাৰ আমি সেইটো ল'ব নোৱাৰিম কিন্তু পাৰ্মুটেশ্যনত কি হয় AB ল'লোঁ আকৌ BA ল'ব পাৰোঁ তেনেকৈ BC যদি আমি লওঁ তেতিয়া আহিব CB ল'ব পাৰিম আৰু যদি আমি CA যদি লওঁ AC ল'ব পাৰিম চ' টোটেল পাৰ্মুটেশ্যনত কেইটা পালোঁ 6টা পালোঁ মানে ফেক্টৰিয়েল 6 আৰু ফেক্টৰিয়েল 3 ঠিক আছে চ' এইটো হ'ল আপোনাৰ পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন ডিফাৰেঞ্চ কম্বিনেশ্যনত কি হয় আমি এবাৰে উঠাম চ' সেইটো আমি ৰিপিট নকৰোঁ পাৰ্মুটেশ্যনত কি হয় ৰিপিট হ'ব কিন্তু তাৰ জেগাটো চেঞ্জ হ'ব চাওক এইটো ইয়াত আছিলে আমি বিটো ইয়াত আনিলোঁ এইটো ইয়াত আনিলোঁ ঠিক আছে চ' সেইটো কম্বিনেশ্যনৰ নহয় চ' এইটোৱে ডিফাৰেঞ্চ আপোনাৰ পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যনৰ মাজত ঠিক আছে চ' আমি ফাৰ্ষ্ট আমি পাৰ্মুটেশ্যনখিনি চাম তাৰপিছত কম্বিনেশ্যনলৈ আহিম চ' পাৰ্মুটেশ্যনৰ এটা ফৰ্মুলা আছে আপোনাৰ NPR n ফেক্টৰিয়েল n মাইনাছ r এইটো কৰিলে বুজি পাব ঠিক আছে এইটো মই ফৰ্মুলাটো আপুনি লিখি থ'ব খালি মোক যেতিয়া কৰাম কুৱেশ্যনত তেতিয়া মই ভালকৈ বুজাই দিম তো ফাৰ্ষ্ট আমি এইখিনি চাব লাগিব কম্বিনেশ্যনত পাৰ্মুটেশ্যনত কি হয় কেইটামান আপোনাৰ ৰুল কেইটামান থাকে ৰুল নহয় এনেকুৱা আহে আপোনাৰ প্ৰায় চ' এতিয়া ফাৰ্ষ্ট কি আছিলে হাউ মেনি ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ কিমানটা ৱেজত এই ৱৰ্ডখিনি এৰেঞ্জ কৰিব পাৰিম আমি চ' ঠিক আছে চ' এতিয়া কি হয় নন ৰিপিটেড লেটাৰ চাওক ফাৰ্ষ্ট লেটাৰকেইটা ৰিপিট হোৱা নাই হয় নাই চবতে লেটাৰকেইটা ৰিপিট হোৱা নাই এটা লেটাৰ ৰিপিট হোৱা নাই চ' নন ৰিপিটেড লেটাৰ চ' এইখিনি কেনেকৈ কৰিম আমি হাউ মেনি ৱৰ্ডছ দ্য ৱৰ্ড কেন বি এৰেঞ্জ কিমানটা ৱেজত এৰেঞ্জ কৰিব পাৰিম চিম্পল আছে বেছি টান নহয় কেইটা ৱৰ্ড আছে কেইটা লেটাৰ আছে 1 2 3 চ' কিমানটা ৱৰ্ডত হ'ব কিমানটা ৱেজত হ'ব ফেক্টৰিয়েল 3 ৱেজ চিম্পল আছে আপোনাৰ ঠিক আছে ইয়াত কেইটা আছে 1 2 ৰিপিটেড হ'ব নালাগিব দেই ৰিপিটেড কৰা মই কৰাই দিম 1 2 3 4 চ' কেইটা হ'ব ফেক্টৰিয়েল 4 ৱেজ হ'ল তেনেকৈ চাওক 1 2 3 চ' ফেক্টৰিয়েল 3 ৱেজ আৰু ফেক্টৰিয়েল 3 হ'লে কি হ'ব এতিয়া ফেক্টৰিয়েল 3 চাওক ফেক্টৰিয়েল 3 মানে কি হ'ব 3 × 2 × 1 মানে 6টা ৱেজত তেনেকৈ 4 হ'লে 4 × 3 × 2 × 1 তেনেকৈ আহিব ফেক্টৰিয়েল বুজি পালে 4 × 12 12 × 24 আৰু ইয়াত কি হ'ব 3 × 2 × 1 কিমান হ'ব 6 বুজি পালে তেনেকৈ আহিব তো এতিয়া গেম নেক্সটটো গেম আছে গেমত কেইটা আছে 1 2 3 4 চ' কিমানটা ৱেজত আমি এৰেঞ্জ কৰিব পাৰিম ফেক্টৰিয়েল 4 ৱেজ চ' 4 ৱেজ হ'লে কি হ'ব 4 × 3 × 2 × 1 চ' এইটো আমি কেনেকৈ লিখিম 4 × 3 = 12 12 × 24 ৱেজ নেক্সট চাওক 1 2 3 4 5 ফেক্টৰিয়েল 5 ৱেজ চ' ফেক্টৰিয়েল 5 ৱেজ কেনেকৈ কৰিব পাৰিম 5 × 4 × 3 × 2 × 1 কিমান হ'ব 10 10 × 12 120 ৱেজ হ'ল নেক্সটটো কি আছে 1 2 3 4 5 হাৰ্ট চ' ফেক্টৰিয়েল 5 ৱেজ একেই আহিব কিমানটা হ'ব 120 ৱেজ বুজি পালে চাওক চিম্পল আছিলে আপুনি যদি ৰিপিটেড লেটাৰ নাথাকে যদি ৰিপিটেড লেটাৰ থাকে তেতিয়া আমি কৰাই দিম যদি ৰিপিটেড লেটাৰ নাথাকে কি হ'ব জাষ্ট নাম্বাৰকেইটা কেলকুলেট কৰিব কেইটা আছে লেটাৰ তাৰ ফেক্টৰিয়েল দিলে হ'ল বুজিলে চ' নেক্সট কুৱেশ্যন চাওক কি আছে ৰিপিটেড লেটাৰ চাওক এতিয়া ৰিপিটেড লেটাৰ আহিলে যদি আপোনাৰ লেটাৰ্ছকেইটা ৰিপিট হয় তেতিয়া আপুনি কেনেকৈ কৰিব হাউ মেনি ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ একচুৱেলি ঠিক আছে একচুৱেলিটো আমি কেনেকৈ এৰেঞ্জ কৰিব পাৰিম ইয়াত ৰিপিটেড লেটাৰ্ছ কি ৰিপিট হৈ আছে চাওক এটো ৰিপিট হৈ আছে হয় নাই এ ৰিপিট হৈ আছে চি নাই এল দুটা ৰিপিট হৈ আছে হয় নাই চ' এতিয়া আমি কি কৰিম ফাৰ্ষ্ট আমি চাম কেইটা ৱৰ্ডত আমি এৰেঞ্জ কৰিব পাৰিম 1 2 3 4
5 6 7 8 8 আছে চ' ফেক্টৰিয়েল 8 হ'ল তাৰ তলত আহিব আপোনাৰ ৰিপিট হোৱা কেইটা ৰিপিট হৈছে এ এবাৰ ৰিপিট হৈছে ফেক্টৰিয়েল 2 আহিলে দুটা এ ৰিপিট হৈ আছে তাৰপিছত কি হ'ব এল এল দুটা হৈছে ফেক্টৰিয়েল 2 হৈছে হয় বুজি পালে কেনেকৈ কৰিম জাষ্ট একচুৱেলি কেইটা ৱৰ্ড আছিল 8টা আছে চ' 8টা তাৰ তলত কি হ'ব তাৰ তলত কি হ'ব এ কেইটা ৰিপিট হৈ আছে দুটা হৈ আছে চ' সেইকাৰণে ফেক্টৰিয়েল 2 আহিলে আৰু এল এল কেইটা হৈ আছে দুটা হৈছে ফেক্টৰিয়েল 2 আহিলে ঠিক আছে ইনটু হৈছে এইকেইটা আপুনি কৰিব পাৰে 8 into 4 into তেনেকৈ কৰি ছল্ভ কৰি ল'লে এইটো মই পিছত যেতিয়া কুৱেশ্যনছ আহিব কৰাম তেতিয়া ভালকৈ বুজাই দিম তো এতিয়া মই জাষ্ট কনচেপ্টটো দি দিছোঁ আপোনাক তো এতিয়া ইয়াত কেইটা আছে 1 2 3 4 5 6 চ' ফেক্টৰিয়েল 6 আহিলে নেক্সট কি আহিব কি ৰিপিট হৈছে টি দুটা ৰিপিট হৈ আছে আৰু ই ৰিপিট হৈ আছে চ' দুটা ই কাৰণে ফেক্টৰিয়েল 2 আহিলে আৰু দুটা টি কাৰণে ফেক্টৰিয়েল 2 আহিলে তিনিটা থাকিলে ফেক্টৰিয়েল 3 আহিলে বুজিলে তো ইয়াত চাওক নেক্সটটো কি আছে 1 2 3 4 চ' ফেক্টৰিয়েল 4 হ'ব আৰু দুটা অ' কাৰণে আমি ফেক্টৰিয়েল 2 এটা লিখিলোঁ সেইটোৱে চ' ইমানটা ৱেজত হ'ব বুজি পালে যেতিয়া ৰিপিটেড হয় ৰিপিটকেইটা খালি ডিভাইড কৰি দিলে হ'ল একে হয় খালি ডিভাইড কৰি দিলে হ'ল নেক্সট চাওক কি দি আছে এপ্টিটিউড কিমান 1 2 3 4 5 6 7 8 ত' ফেক্টৰিয়েল 8 আহিলে আৰু তলত কি থাকিব কি ৰিপিট হৈছে টি দুটা ৰিপিট হৈ আছে আৰু একো ৰিপিট হোৱা নাই ন চ' দুটা টি কাৰণে ফেক্টৰিয়েল 2 আহিলে নেক্সট চাওক ৰিজনিংটো কি হ'ব 1 2 3 4 5 6 7 8 9 চ' ফেক্টৰিয়েল 9 হ'ল ফেক্টৰিয়েল 9 হ'লে ৰিপিট কি হৈ আছে এন দুটা ৰিপিট হৈছে আৰুতো একো ৰিপিট হোৱা নাই চ' একো ৰিপিট হোৱা নাই ন চ' এইটো আপোনাৰ ফেক্টৰিয়েল 2 আহিলে দুটা এনৰ কাৰণে ঠিক আছে তো নেক্সট চাওঁ ফেক্টৰিয়েল কি দি আছে ইয়াত ৰিক্ৰুইটমেণ্ট কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 ফেক্টৰিয়েল 11 ডিভাইড বাই কি ৰিপিট হৈছে আৰ দুটা ৰিপিট হৈছে চ' ফেক্টৰিয়েল 2 আহিলে তেনেকৈ ই দুটা ৰিপিট হৈছে ফেক্টৰিয়েল 2 আহিলে দুটা ই কাৰণে আৰু টি দুটা ৰিপিট হৈ আছে চ' ফেক্টৰিয়েল 2 আহিলে আকৌ টি দুটা কাৰণে আৰু কিবা ৰিপিট হৈছে নাই হোৱা ন চ' এইটো আহিলে ফেক্টৰিয়েল 2 এইকেইটা ৱেজ মানে সেইটো ছল্ভ কৰিব লাগিব মই এইটো পিছত যেতিয়া আমি কুৱেশ্যনছ কৰিম ভালকৈ তেতিয়া আমি ছল্ভ কৰিম তো জাষ্ট কনচেপ্টটো বুজি ল'লোঁ ঠিক আছে চ' 11 বাই তিনিটা আছে কাৰণে আমি তিনিটা 2 লিখি দিলোঁ ঠিক আছে চ' এতিয়া হ'লে এইটো ৰিপিটেড লেটাৰ্ছ কেনেকৈ আহিব জাষ্ট আপুনি নাম্বাৰ ডিজিট লেটাৰকেইটা কেলকুলেট কৰিব লেটাৰকেইটা কেলকুলেট কৰি পেলাই তাৰ তলত যোনকেইটা ৰিপিট হৈছে তাৰ কাৰণে দুটা দি দিলে হ'ল চ' ইয়াত যদি তিনিটা এল বা তিনিটা এ বা তিনিটা এল থকা হয় আমি ফেক্টৰিয়েল 3 লিখিলোঁ হয় যেটা থাকে দুটা এ কাৰণে ফেক্টৰিয়েল 2 তিনিটা এ কাৰণে ফেক্টৰিয়েল 3 চাৰিটা এ হ'লে ফেক্টৰিয়েল 4 হ'ব ঠিক আছে চ' নেক্সট কি দিয়া আছে ভাৱেলছ অলৱেজ কাম টুগেডাৰ এতিয়া আমাক এনেকুৱা চেঞ্জ কৰিব দিছে ৱৰ্ডটো যে কিমানটা ৱৰ্ডত আমি এৰেঞ্জ কৰিব পাৰিম যাতে ভাৱেলছকেইটা একেলগে থাকিব ঠিক আছে মানে ভাৱেলছখিনি একেলগে থাকিব লাগিব চ' এতিয়া আমি কেনেকৈ ছল্ভ কৰিম চাওক কিমানটা ৱেজত আমি ৱৰ্ডটো লিখিব পাৰিম যাতে ভাৱেলছখিনি একেলগে থাকিব চ' আমি কি কৰিলোঁ এইটো ভাৱেলছ আৰু কনচনেণ্টখিনি এক্সট্ৰা কৰিলোঁ কনচনেণ্ট মানে যোনখিনি ভাৱেলছ নহয় তো কি ইয়াত ভাৱেলছ কি আছে এ আৰু অ' আছে হয় নাই এ আৰু অ' অকল ভাৱেলছ আছে চ' আমি এম এন জি লিখিলোঁ আৰু ভাৱেলছকেইটা কি হ'ব এ আৰু অ' হ'ল এতিয়া চাব ভাৱেলছ অলৱেজ কাম টুগেডাৰ মানে এই দুটা একেলগে থাকিবই লাগিব ঠিক আছে যদি এই দুটা একেলগে থাকিব লাগিব আমি এই দুটা কিমান জেগাত প্লেচ কৰিব পাৰিম এইটো আছিলে চ' এই দুটা একেলগে আমি কিমান জেগাত প্লেচ কৰিব পাৰিম আমি ইয়াত প্লেচ কৰিব পাৰিম এ অ' বুলি লিখিব পাৰিম ইয়াত প্লেচ কৰিব পাৰিম হয় নাই ইয়াত প্লেচ কৰিব পাৰিম আৰু ইয়াত প্লেচ কৰিব পাৰিম বুজি পাইছেনে কথাটো চাওক এই দুটা একেলগে থাকিব লাগিব এই দুটা একেলগে ক'ত থাকিব আমি ইয়াত লিখিব পাৰিম ইয়াত লিখিব পাৰিম বা আপুনি শেষত লিখিব পাৰিব চ' কিমানটা ৱেজত লিখিব পাৰিব 1 2 3 4 ফেক্টৰিয়েল 4 ৱেজত লিখিলে আৰু ফেক্টৰিয়েল 4 ৱেজত লিখিলে এতিয়া এই যে এ অ' কেইটা লিখিছোঁ আমি এইটো উল্টাও লিখিব পাৰোঁ অ' এ লিখিব পাৰোঁ চ' এই দুটা কেনেকৈ নিজৰ মাজতে ইহঁতে কেনেকৈ ৰিপিট হ'ব চ' এইটো ফেক্টৰিয়েল 2 বুজি পাইছেনে কথাটো চাওক ফাৰ্ষ্ট কি কৰিম আমি কনচনেণ্ট আৰু লেটাৰকেইটা এক্সট্ৰা কৰিম চাব এতিয়া আমি কেনেকৈ লিখিব পাৰিম মই জাষ্ট আপোনাক দুটামান এক্সাম্পল দি দিওঁ আমি কেনেকৈ লিখিব পাৰিম ফাৰ্ষ্ট আমি এইটো এ অ' লিখিলোঁ ইয়াত তাৰপিছত লিখিলোঁ এম এন জি হ'ল এইটো এটা লিখিব পাৰোঁ তাৰপিছত আমি কি লিখিব পাৰোঁ এম আমি ইয়াত ভৰালোঁ ফাৰ্ষ্ট ন তাৰপিছত আমি ইয়াত ভৰাম এ অ' এম এন জি এইটো লিখিব পাৰোঁ হয় নাই তাৰপিছত আমি ইয়াত ভৰালোঁ তাৰপিছত আমি ইয়াত ভৰাম এম এন ইয়াত ভৰাম এ অ' জি এইটো এটা ভৰাব পাৰিলোঁ নেক্সট আমি ক'ত ভৰাম শেষত ভৰাম এম এন জি এ অ' শেষত ভৰালোঁ হয় নাই
শেষত পালোঁ। চ' এতিয়া চাওক এনেকৈ 4টা হ'ল। চ' কিমানটা ৱেজ পাৰিলোঁ 1 2 3 4 4টা ৱেজত পাৰিলোঁ ফেক্টৰিয়েল 4 ৱেজ, কাৰণ একেটাটো চেঞ্জ হ'ব আপোনাৰ। চ' ফেক্টৰিয়েল 4 ৱেজ। তাৰপিছত এইকেইটা যদি আমি অ'ৱেও লিখিব পাৰোঁ, এৰ ঠাইত অ'ৱেও লিখিব পাৰোঁ। চ' এই দুটা নিজৰ মাজতে কিমান ৰিপিট হ'ব ফেক্টৰিয়েল 2। চ' সেইকাৰণে ফেক্টৰিয়েল 4 ইনটু ফেক্টৰিয়েল 2 বুজি পালে। নেক্সটটো চাওক আপুনি কৰিলে বুজি পাব। নেক্সটটো কি দিয়া আছে ইয়াত দিয়া আছে ন এইটো। চ' আমি এইটো ভাৱেল আৰু সেইকেইটা এক্সচেঞ্জ কৰিম। চ' ভাৱেলকেইটা এক্সচেঞ্জ কৰিলে কি হ'ব PARTY। চ' ইয়াত অকল ভাৱেল কি আছে PRTY কেইটা কনচনেণ্ট হ'ব, আৰু এইটো এইটো আপোনাৰ দুটা ভাৱেল নাই হা, এইটো আপোনাৰ মই দুটা ভাৱেল দিব পাহৰিলোঁ, দুটা ভাৱেল লাগিব ইয়াতে। চ' এইটো মই চেঞ্জ কৰি দিছোঁ, ঠিক আছে। এইটো মই চেঞ্জ কৰি লিখিলোঁ আপোনাৰ বেলেগ এটা ৱৰ্ড লিখি দিওঁ ইয়াত ন। লাৰ্ণ লিখি দিওঁ, ঠিক আছে। লাৰ্ণ LEARN, ঠিক আছে। মানে ভাৱেলছ দুটা লাগিব ন। চ' ইয়াত ভাৱেল এটাই আছে, চ' এইটো নহ'ব আপোনাৰ, ঠিক আছে। ভাৱেল দুটা লাগিব কাৰণে লিখিছে ভাৱেলছ অলৱেজ কাম টুগেডাৰ, ঠিক আছে। দুটা ভাৱেল হ'ব লাগিব, মিনিমাম দুটা। চ' কি কৰিলোঁ আমি এইটো ভাৱেলকেইটা চেঞ্জ কৰি দিয়ক। L আহিলে কনচনেণ্টটো EA আছে হয় নাই, ভাৱেলটো EA আহিলে। চ' RNটো বেলেগকৈ থ'লোঁ আৰু EA আছে হ'ল। এতিয়া আমি EAটো ক'ত বহাব পাৰিম, ফাৰ্ষ্ট ইয়াত বহালোঁ, ইয়াত বহালোঁ, ইয়াত বহালোঁ, ইয়াত বহালোঁ, মানে 1 2 3 4টা জেগাত EA বহালোঁ। আৰু এই EAটো নিজৰ মাজতে কিমানটা ৰিপিট হ'ব পাৰে, দুবাৰ ৰিপিট হ'ব পাৰে, কাৰণ EA আৰু A দুবাৰ হ'ব পাৰে। চ' ইনটু ফেক্টৰিয়েল 2 বুজি পালে। এইটো হ'ল ফৰ্মুলা, হৈ গ'ল আপোনাৰ। চ' এতিয়া এইটো চল্ভ কৰি দিলে হ'ল, গম পালে। চাওক হাউ মেনি ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ। ভাৱেল একেলগে থাকিব, ভাৱেল একেলগে থাকিব মানে এইটো আমি চেঞ্জ কৰিব নোৱাৰিম, এইটো একেলগে থ'বই লাগিব। চ' এইটো ফাৰ্ষ্ট ইয়াত বহিলে এবাৰ, ইয়াত বহিলে এবাৰ, ইয়াত বহিলে এবাৰ, ইয়াত বহিলে এবাৰ। চ' ফেক্টৰিয়েল 4 ৱেজ, কাৰণ এইখিনিতো চেঞ্জ হ'ব আপোনাৰ, ঠিক আছে। চ' ফেক্টৰিয়েল 4 হ'ল ইনটু আকৌ এই দুটা নিজৰ মাজতে কিমানটা ৰিপিট হ'ব, AU হ'ব পাৰে। চ' দুবাৰ ৰিপিট হ'ব, EA এবাৰ আহিলে, নেক্সট বাৰ AE আহিলে। চ' ফেক্টৰিয়েল 2 ৱেজ। চ' সেইকাৰণে ফেক্টৰিয়েল 4 ইনটু ফেক্টৰিয়েল 2 ৱেজ, ঠিক আছে। নেক্সটটো কি দিয়া আছে এপ্লাই, ঠিক আছে। এপ্লাইটো আমি কেনেকৈ কৰিম, এইটো আপোনাৰ ভাৱেল মই নিলিখিলোঁ, মই পাহৰিলোঁ ভাৱেলটো। ভাৱেলটো এইটো আপোনাৰ লৈ লওক। ভাৱেল এটাই আছে হয় নাই, এটা হ'লে নহ'ব, দুটা লাগিবই। চ' সেইকাৰণে মই জাষ্ট লৈ লৈছোঁ চিষ্টাৰ, ঠিক আছে। চিষ্টাৰ লৈ ল'লোঁ বাৰু। এতিয়া চাওক এইটো আমি কেনেকৈ চল্ভ কৰিম। এতিয়া ইয়াত চাওক আগৰ কুৱেশ্যনকেইটাত কি আছিলে, আগৰ কুৱেশ্যনকেইটাত ৰিপিটেড নাছিলে হয় নাই, ৰিপিট নাছিলে। চ' ইয়াত আপোনাৰ ৰিপিট আহি গ'ল, কাৰণ SRS দুটা ৰিপিট হৈ আছে, SRS দুটা ৰিপিট হ'ল। চ' এইটো আমি কেনেকৈ চল্ভ কৰিম, ফাৰ্ষ্ট আমি কি কৰিলোঁ, ভাৱেলখিনি এক্সট্ৰা কৰিলোঁ, কনচনেণ্টখিনি এক্সট্ৰা কৰিলোঁ, STR হয় নাই। ভাৱেল অকল I আৰু E থাকিব। চ' I আৰু E আমি এক্সট্ৰাকৈ লিখিলোঁ, হ'ল, ঠিক আছে। চ' এইটো আমি এতিয়া কেনেকৈ চল্ভ কৰিম, কেনেকৈ চল্ভ কৰিম চাওক। এতিয়া একেই মেথড। I আৰু E কি হ'ব, ক'ত যাব I আৰু E, ইয়াত এটা লিখিব পাৰিম, ইয়াত এটা বহাব পাৰিম, ইয়াত বহাব পাৰিম, ইয়াত বহাব পাৰিম, ইয়াত বহাব পাৰিম হয় নাই। এইকেইটা জেগাত আমি I আৰু E বহাব পাৰিম। চ' কেইটা জেগাত 1 2 3 4 5 ফেক্টৰিয়েল 5টা জেগাত আমি I E বহাব পাৰিম। আৰু এই I আৰু E আপোনাৰ কেনেকৈ লিখিব পাৰে, E আৰু Iও লিখিব পাৰে। চ' এইটো কিমানটা ৱৰ্ডত, কাৰণ দুটা আছে কাৰণে আমি ফেক্টৰিয়েল 2 লিখিলোঁ। দুটা ৱেজত আমি এইকেইটা এৰেঞ্জ কৰিব পাৰিম, কাৰণ দুটা লেটাৰ আছে। যেনেকৈ আপুনি মই কৈছিলোঁ যে 5টা লেটাৰ থাকিলে ফেক্টৰিয়েল 5। চ' দুটা লেটাৰ থাকিলে কিমানটা ৱেজত, দুটা ৱেজ, ফেক্টৰিয়েল 2 ৱেজ। তাৰপিছত এতিয়া আমি চালোঁ যে ৰিপিট হৈ আছে দুটা, S দুটা ৰিপিট হৈছে, জাষ্ট তলত S দুটা ৰিপিট হোৱাৰ কাৰণে আমি ফেক্টৰিয়েল 2 দি দিলোঁ, বুজি পালে। চিম্পল আছিলে, দুটা এছৰ কাৰণে ফেক্টৰিয়েল 2 আহিলে, একেই হ'ব, ঠিক আছে। চ' নেক্সট কুৱেশ্যন কি দি আছে চাওক, জেনেৰেল GNERAL ন। তো আপুনি কনচনেণ্টকেইটা এক্সট্ৰা কৰক, G আছে, N আছে, R আছে আৰু L আছে, হ'ল। এতিয়া কি হ'ব, E আৰু এইকেইটা ভাৱেল এনেকৈ দি দিছোঁ, ঠিক আছে। তো এতিয়া এইকেইটা আমি একেলগে ক'ত লিখিব পাৰিম, ন' টু ভাৱেলছ কামছ টুগেডাৰ, ঠিক আছে। মানে আপোনাৰ দুটা ভাৱেল লাগিবই। চ' এইটো আমি কেনেকৈ লিখিব পাৰিম, 1 2 3 4 5 ফেক্টৰিয়েল 5 ৱেজ, ফেক্টৰিয়েল 5 ৱেজ হ'ল। তাৰপিছত আকৌ এইকেইটা আমি কেনেকৈ চল্ভ কৰিম, সিহঁতৰ মাজতে কেইটা আছে 1 2 3, সেইকাৰণে ফেক্টৰিয়েল 3 ৱেজত আহিলে। আৰু দুটা আপোনাৰ ভাৱেল সোমাই আছে হয় নাই, দুটা আপোনাৰ ৰিপিটেড লেটাৰ সোমাই আছে, এই দুটা থাকিলে কি হ'ব, ফেক্টৰিয়েল 2 লিখি দিলোঁ, চিম্পল হয়, বুজি পালে। কেনেকৈ কৰিলোঁ, চিম্পল আছিলে চাওক।
সিম্পল হয়, খালি আপোনাৰ এইটো মানে কি হয় কুৱেশ্যনটোত কি কৈছে আমাক যে এই ভাৱেল দুটা একেলগে থাকিব লাগিব। চ' একেটা ভাৱেল কি কৰিলোঁ আমি চবতে আমি এড কৰি দিলোঁ। চ' ক'ত লগাব পাৰিম, ইয়াত লগাব পাৰিম হয় নাই, ইয়াত লগাব পাৰিম, ইয়াত 2 3 4 5। চ' ফেক্টৰিয়েল 5 ৱেজত আহিলে ইনটু আকৌ এই তিনিটা মাজতে কেনেকৈ চেঞ্জ হ'ব ফেক্টৰিয়েল 3 আৰু ডিভাইড বাই কি হ'ল দুটা এই কাৰণে ফেক্টৰিয়েল 2 লগাই দিলোঁ। ঠিক আছে। চ' নেক্সটটো চাওক কি দিয়া আছে ফিটাৰ। চ' ফিটাৰত কি হ'ব আপোনাৰ এফ আহিলে টি আৰ আৰু ভাৱেল কোনটো থাকিব আই আৰু ই থাকিব, আই আৰু ই আমি এক্সট্ৰাকৈ লিখিলোঁ। চ' কোনটো লগাব পাৰিম 1 2 3 4 5 ফেক্টৰিয়েল 5 তাৰ জেগাত আৰু সিহঁতে একেলগে কেনেকৈ চেঞ্জ হ'ব দুটা ফেক্টৰিয়েল 2 ৱেজ আৰু তলত টি দুটা আছে কাৰণে ফেক্টৰিয়েল 2 লিখিলোঁ। চিম্পল আছে চাওক, বেছি টান নহয়, চিম্পল হয়, খালি বুজিলেই হ'ল আপোনালোকে কুৱেশ্যনটো বুজি পালে। চ' ক্লাছমেট তেনেকৈ ক্লাছমেটত আপোনাৰ কি কি হ'ব চি আছে এল আছে এছ এম টি আছে হয় নাই, আৰু কি কি আহিব ভাৱেল এ আছে ই আছে এ ই হ'ল। এতিয়া চাওক এ ক'ত আহিব 1 আহিব 2 আহিব 3 আহিব 4 আহিব 5 আহিব 6 আহিব 7 জেগাত। চ' ফেক্টৰিয়েল 7 হ'ব আপোনাৰ ইনটু এই তিনিটাই আকৌ সিহঁতৰ মাজত কিমানটা কেনেকৈ এৰেঞ্জ কৰিব পাৰিম, তিনিটা আছে লেটাৰ, চ' সিহঁতৰ মাজত কেনেকৈ হ'ব ফেক্টৰিয়েল 3 ৱেজ। তো ডিভাইড বাই আকৌ আপোনাৰ এই দুটা এছৰ কাৰণে আমি ফেক্টৰিয়েল 2 আহিলে, এই দুটা এই কাৰণে ফেক্টৰিয়েল 2 আহিলে। বুজি পালে, হৈ গ'ল আপোনাৰ এনচাৰটো। এইটো ছল্ভ কৰি দিলে হ'ল। বুজি পালে কেনেকৈ কৰিলোঁ, চিম্পল হয়, বেছি টাইম নহয়। চ' খালি কনচেপ্টটো বুজিলেই হ'ল। চ' ভাইৰাছত এতিয়া আপোনাৰ কি হ'ব VRS আছে, চ' আই আৰু ইটো ভাৱেল হৈ গ'ল, যিটো আমি এক্সট্ৰাকৈ ল'লোঁ। চ' আই আৰু এতিয়া ক'ত হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব, চাৰিটা জেগাত। চ' ফেক্টৰিয়েল 4 হ'ল আৰু ইনটু ইহঁত আই আৰু ই দুটা আছে লেটাৰ, চ' হাউ মেনি ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ আই আৰু ই, চ' ফেক্টৰিয়েল 2 হ'ব। চ' দুটাৰ কাৰণে ফেক্টৰিয়েল 2 ৱেজ। তো এতিয়া আৰু কমনটো নাই, ৰিপিটেড লেটাৰটো নাই, চ' এইটোৱে হ'ব সেইকাৰণে। যদি ৰিপিটেড লেটাৰ থকালে আমি ডিভাইড বাই কৰিলোঁ হয় যিমানটা ৰিপিট আছে। ঠিক আছে, বুজি পালে। চ' নেক্সট কুৱেশ্যনটো আহোঁ, কি দিয়া আছে কনচনেণ্টছ অলৱেজ কাম টুগেডাৰ। এতিয়া চাওক প্ৰথম কি ক'লে ভাৱেলছ অলৱেজ কাম টুগেডাৰ, এতিয়া আমাক কনচনেণ্ট অলৱেজ কামছ টুগেডাৰ লাগিব। কনচনেণ্ট অলৱেজ কামছ টুগেডাৰ আমি কি কৰিম ভাৱেলকেইটা চেঞ্জ কৰিম। ঠিক আছে, চ' ভাৱেল কি আছে ইয়াত চাওক এ আছে, ইয়াত ভাৱেল এটাই থাকিলে ন, চ' এইটো মই ভুল হ'ল দিয়াত, চ' এইটো বাদ দিয়ক, মই এইটো কৰি চাম। ঠিক আছে, এইটো মই চেঞ্জ কৰি দিম পিছত। টুগেডাৰ, চ' টুগেডাৰত কি আছে চাওক কনচনেণ্ট কি আছে টি আছে, প্ৰথম কি কৰিম আমি কনচনেণ্ট অলৱেজ কাম টুগেডাৰ ন, চ' ভাৱেলখিনি এক্সট্ৰা কৰিম। ভাৱেলৰ কনচনেণ্ট এক্সট্ৰা কৰিলোঁ, ফাৰ্ষ্ট ভাৱেল লিখিলোঁ, ভাৱেল কি হ'ব ই আছে ন, আৰুতো নাই ই আৰু ই, আৰু কনচনেণ্ট কি হ'ব THR হ'ল, এইটো কনচনেণ্ট চেম একেই ৰুল। আৰু ক'ত হ'ব কনচনেণ্টটো 1 2 3 4। ঠিক আছে, চ' 4টা জেগাত হ'ল, চ' ফেক্টৰিয়েল 4টা জেগাত হোৱাৰ কাৰণে ফেক্টৰিয়েল 4। আৰু এতিয়া ইহঁতৰ মাজতে কেনেকৈ এৰেঞ্জ হ'ব, কেইটা আছে 1 2 3 4 5, এই 5টা লেটাৰ সিহঁতৰ মাজত কেনেকৈ এৰেঞ্জ হ'ব ইনটু ফেক্টৰিয়েল 5 ৱেজ। তাৰপিছত এতিয়া চাম আকৌ ৰিপিট হৈছে নে এইটো চাব লাগিব। ৰিপিট হৈ আছে কাৰণ ই দুটা ৰিপিট হৈছে কাৰণে ফেক্টৰিয়েল 2 আহিছে, দুটা ই কাৰণে ফেক্টৰিয়েল 2 আকৌ দুটা টি কাৰণে ফেক্টৰিয়েল ফেক্টৰিয়েল 2, আৰুতো ৰিপিট নাই, চ' এইটো হ'ল। ঠিক আছে, চ' নেক্সটটো চাম কি দিয়া আছে এৰেঞ্জত আকৌ আমি ভাৱেলকেইটা এক্সট্ৰা কৰিলোঁ। ভাৱেল কি আছে এ দুটা আছে ই এটা আছে হয় নাই, আৰুতো নাই, চ' এ দুটা আৰু ই এটা। আৰু কনচনেণ্ট কি আছে R N G D, এইটো হ'ল। ঠিক আছে, চ' এতিয়া এইকেইটা ক'ত আহিব, ইয়াত এটা আমি প্লেচ কৰিব পাৰিম, ইয়াত এটা গোটেই ৱৰ্ডটো আমি ক'ত প্লেচ কৰিব পাৰিম, ইয়াত প্লেচ কৰিব পাৰিম, ইয়াত তাৰপিছত ইয়াত, মানে কেইটা জেগাত 1 2 3 4 ফেক্টৰিয়েল 4টা জেগাত প্লেচ কৰিব পাৰিলোঁ। ইনটু আকৌ সিহঁতৰ মাজতে এইকেইটা ৱৰ্ড আকৌ এৰেঞ্জ হ'ব নহয়, একেটা ৱৰ্ড আপোনাৰ উল্টা পুল্টা হ'ব নহয়, চ' সিহঁতৰ মাজতে কেনেকৈ এৰেঞ্জ হ'ব, কাৰণ এইটো চাওক উল্টা পুল্টা হ'ব মানে আমি R N G দিয়ে নাথাকিব, এনটো আগতো থাকিব পাৰে, জিটো পিছতো থাকিব পাৰে, বুজি পালে। চ' কিমানটা ৱেজত হ'ব 1 2 3 4 5, মানে ফেক্টৰিয়েল 5 ৱেজ হ'ল। এতিয়া ৰিপিটেড আছে নে, য়েছ ৰিপিটেড আছে, ৰিপিটেড থকাৰ কাৰণে কি হ'ব এই দুটা এ কাৰণে ফেক্টৰিয়েল 2 আহিলে আৰু দুটা আৰৰ কাৰণে ফেক্টৰিয়েল 2। বুজি পালে, চ' এইটো হ'ল আপোনাৰ। চ' এতিয়া নেক্সটটো কি আছে WAYS, এইটো আপোনাৰ দুটা সেইটো কৰিব পাৰে, কিন্তু এইটো মই যদি কৰোঁ আপোনাৰ ভাৱেলটো কি হ'ব এ আছে ভাৱেলটো হয় নাই, অকল ভাৱেল এ আছে। এতিয়া কনচনেণ্ট কি আছে WYS ন, WYS এইটো হ'ল। চ' এতিয়া এইটো ক'ত প্লেচ হ'ব, এইটো এবাৰ ইয়াত প্লেচ হ'ব পাৰে হয় নাই, এবাৰ ইয়াত প্লেচ হ'ব পাৰে। চ' কেইটা জেগাত
ফেক্টৰিয়েল 2 কাৰণ 1 আৰু 2 ফেক্টৰিয়েল 2 আকৌ সিহঁতৰ মাজতে কিমানটা এজ হ'ব 1 2 3 ফেক্টৰিয়েল 3 ৱেজ বুজি পালে ঠিক আছে এইটো কৰি দিব পাৰে মই এইটো কৰাই দিম ঠিক আছে তেনেকৈ কৰিলে হ'ল এই চিষ্টাৰটো আমি আকৌ কৰিলোঁ আপোনাৰ ভাৱেল কি আছে আই আৰু ই আছে চ' আই ল'লোঁ ই ল'লোঁ আৰু বাকীখিনি কনচনেণ্ট এছ এছ টি আৰ হ'ল চ' এতিয়া এছ এছ টি আৰটো ক'ত আহিব ফাৰ্ষ্ট প্ৰথমত আহিব পাৰে বা ইহঁত দুটাৰ মাজত আহিব বা শেষত আহিব পাৰে মানে 1 2 3 ফেক্টৰিয়েল 3 ৱেজত আহিব এতিয়া আকৌ সিহঁত এইকেইটাৰ মাজতে আকৌ চেঞ্জ হ'ব নহয় চ' কিমানটা আছে 1 2 3 4 চ' কিমানটা ৱেজত ইনটু ফেক্টৰিয়েল 4 ৱেজ আৰু তাৰপিছত এতিয়া ৰিপিট হৈ আছে চাওক দুটা এছ ৰিপিট হৈ আছে চ' কি হ'ব ফেক্টৰিয়েল 2 চ' ৱেজ চ' এইখিনি হ'ল ঠিক আছে চ' এটা এৰি গৈছিলে ন এইটো মই কৰাই দিব পাৰোঁ বাৰু এনেকৈ কৰাই দিব পাৰি চ' কি আছে আপোনাৰ ভাৱেল আছে ন দুটা মই দেখাই নাছিলোঁ চ' ভাৱেল দুটা আছে চ' এ আৰু এ হ'ল ভাৱেল চ' আৰু আমি কনচনেণ্ট কি ল'লোঁ এল হ'ল ডব্লিউ ৱাই এছ হ'ল ঠিক আছে চ' এইটো আমি যদি চল্ভ কৰোঁ এই গোটেই লেটাৰকেইটা ক'ত বহাম আমি ফাৰ্ষ্ট আগত বহাব পাৰিম বা ইহঁত দুটা মাজত বহাব পাৰিম বা শেষত বহাব পাৰিম মানে কেইটা ৱেজত 1 2 3 ফেক্টৰিয়েল 3 ৱেজ ফেক্টৰিয়েল 3 ৱেজ তাৰপিছত ইনটু আহিলে আকৌ এইকেইটা নিজৰ মাজতে কিমানটা চেঞ্জ হ'ব কাৰণটো উল্টা পুল্টা হ'ব পাৰে ডব্লিউটো ইফালে থাকিব পাৰে ৱাইটো ইফালে থাকিব পাৰে চ' কিমানটা হ'ব 1 2 3 4 মানে ফেক্টৰিয়েল 4 ৱেজ আৰু দুটা এই কমন হৈ আছে চাওক দুটা এই আপোনাৰ হেৰি হৈ আছে ৰিপিট হৈ আছে চ' ফেক্টৰিয়েল 2 আহি গ'ল বুজি পালে চিম্পল হয় বেছি টাইম নহয় খালি আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু মই প্ৰেক্টিছ কৰাম পাৰ্মুটেশ্যনটো শেষ হোৱা নাই এতিয়াও আৰু বহুতখিনি আছে কৰিবলৈ পাৰ্মুটেশ্যনৰ মই গোটেই চেপ্টাৰটো আপোনাৰ ধুনীয়াকৈ মই বুজাই দিম ঠিক আছে তো আমি কুৱেশ্যনছ কৰিম ইয়াৰ পিছত এইকেইটা ৰুলকেইটা গৈ লওক তাৰপিছত আমি ধুনীয়াকৈ কুৱেশ্যনছবিলাক কৰিম যোনবিলাক এক্সপেক্টেড যোনবিলাক আহি আছে আপোনাৰ পৰীক্ষাবিলাকত আহি আছে যেনেকৈ IBPSত বা সেইখিনিও মই চাম যোনবিলাক ষ্টেট গভৰ্ণমেণ্ট বা IBPS তেনেকৈ যিমানখিনি আহি আছে চবখিনি কৰাই দিম ঠিক আছে আৰু প্ৰেক্টিছ কৰি থাকক আৰু কিবা প্ৰব্লেম পালে মোক কমেণ্ট ছেকশ্যনত লিখি দিব আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে চ' থেংকছ এ লট